সত্ৰীয় ৰীতি পৰম্পৰাৰে আজি বৰপেটা সত্ৰত জ্বলোৱা হ'ল মাঘৰ উৰুকাৰ মেজি। মঙলবাৰে সত্ৰ নগৰী বৰপেটাত উৰুকা পালন কৰাৰ পাছত আজি পুৱা সত্ৰৰ নৃত্য নৈমিত্তিক প্ৰসংগৰ পিছত পূৰ্বাপৰ চলি অহা ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে অগ্নি সংযোগ কৰে। সত্ৰৰ টুপৰ চোতালত বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে মেজি জ্বলোৱা সময়ত উপস্থিত থাকে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ লগতে বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ। বৰপেটা সত্ৰত মাঘৰ মেজি জ্বলোৱা আৰু বিহু উপলক্ষে সত্ৰত সেৱা জনাবলৈ বহু ভক্তৰ সমাগম হয়। পৰম্পৰা অনুযায়ী পুহৰ সংক্ৰান্তিৰ পৰা 4 মাঘলৈ বৰপেটা সত্ৰত 5 দিনীয়াকৈ মাঘৰ দুমাহী পালন কৰা হয়। এই 5 দিনে সত্ৰত নৃত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগৰ সংযোজন কৰা হয়। বৰপেটা সত্ৰত মাঘৰ পহিলা তাৰিখটো অৰ্থাৎ আজিৰ দিনটো বৰদুমাহী হিচাপে পালন কৰা হৈছে। বৰদুমাহী উপলক্ষে আজি বৰপেটা সত্ৰত ৰাতিপুৱাৰ নৃত্য নৈমিত্তিক প্ৰসংগৰ পিছত সত্ৰৰ টুপৰ চোতালত প্ৰজ্বলন কৰা মেজিৰ জুই ফুৰোৱাৰ লগতে সত্ৰত সেৱা জনাবলৈ পুৱাৰে পৰা সত্ৰত সমাগম বহু ভক্তৰ। প্ৰজ্বলিত মেজিৰ ছাইৰে কপালত তিলক লৈ প্ৰতিজন ভক্ত ঘৰমুৱা হয়। আনহাতে আজি সত্ৰত পুৱা নৃত্য প্ৰসংগত ভতিমা নাম প্ৰসংগ আৰু ভাগৱত পাঠ প্ৰসংগৰ পিছত নৈমিত্তিক প্ৰসংগত গায়ন বায়নে গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিৱেশন কৰে। মই আটাইবোৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিক বন্ধুসকলক মই ভোগালী বিহুৰ ওলগ জনাইছোঁ। আপোনালোক সুখী থাকক আৰু চেনেলবিলাকে এনেকৈ আমাৰ অসমীয়া সংস্কৃতিক, অসমীয়া সত্ৰীয়া সংস্কৃতিক প্ৰচাৰ কৰি জগত সভালৈ লৈ যাওক, তাকেই কামনা কৰিছোঁ। আজি বৰপেটা সত্ৰত যোৱাকালিৰে পৰা আৰম্ভ হৈছে আমাৰ মাঘৰ দমহি। মই একাষাৰতেই কৈছোঁ যে অসমৰ ভোগালী আমাৰ বৰপেটা সত্ৰৰ কিন্তু মাঘৰ দমহি। আমি মাঘৰ মানে বৰপেটীয়া ভাষাত মাঘৰ দমহি, অৰ্থাৎ ভোগালী শব্দটো ইয়াত অনুপস্থিত। হয়, আমাৰ ভোগালী হয়, আমাৰ ভোগালী আধ্যাত্মিক চিন্তা চেতনাৰ ভোগালী আৰু আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ সমগ্ৰ বৰপেটাবাসীয়ে আজি সুদীৰ্ঘ 450টা বছৰে এনেধৰণে মাঘৰ দুমাহী পালন কৰি আহিছে। কালিৰে পৰা আমাৰ ইয়াত মাঘৰ দুমাহী আৰম্ভ হৈছে। যোৱাকালি সংক্ৰান্তি আছিল আৰু আজি মাঘৰ 1 তাৰিখ, 4 তাৰিখে আমাৰ সামৰণি পৰিব। সম্পূৰ্ণ 5 দিনীয়া সত্ৰীয়া সাংস্কৃতিক প্ৰথাৰে এই দমহি উৎসৱটো পালন কৰা হয় আৰু এই উৎসৱটো পালনৰ লগত সংগতি ৰাখি আমাৰ নৃত্য প্ৰসংগৰ উপৰি নৈমিত্তিক প্ৰসংগ ইয়াত বিশেষভাৱে কৰা হয়। বিশেষকৈ ব্যাস কীৰ্তন, ঘোষা কীৰ্তন, গায়ন বায়ন, সেৱাৰ কীৰ্তন, এই সমস্ত কথাখিনিয়ে আমাৰ উৎসৱটোৰ লগত জড়িত। গতিকে সামগ্ৰিকভাৱে আচলতে যদি চিন্তা কৰা যায় তেনেহ'লে আমাৰ বৰপেটা সত্ৰত যি উৎসৱ মাঘৰ দুমাহী উৎসৱ পালন কৰা হয়, এই উৎসৱ পালনৰ অন্তৰালত শতকৰা 100% আধ্যাত্মিক চিন্তা চেতনাৰে পালন কৰা হয়। এইটোৱে হৈছে ইয়াৰ তাৎপৰ্য। আৰু আজিৰ যি কুৰা মেজিৰ জুইৰ উত্তাপে সমগ্ৰ অসমবাসীকে যাতে উত্তাপিত কৰে, তেওঁলোকৰ আনন্দ হয় আৰু ঈশ্বৰৰ নাম লৈ তেওঁলোকে আৰু সকলোৰে যাতে শুভ হয়, সকলোৰে অপায় অমংগল দূৰীভূত হয়, তাকেই কামনা কৰি বৰপেটা সত্ৰৰ পৰা আশীৰ্বাদ কৰিছোঁ। বৰপেটা সদৰৰ পৰা গীতাঞ্জলি শৰ্মাৰ প্ৰতিবেদন, এনিফাৰত 24।